মিষ্টাৰ আপাৰ আছামত আপোনাৰ ছেকেণ্ড পজিশ্যন আৰু ফাৰ্ষ্ট ৰানাৰ্ছ আপ পাবলৈ সক্ষম হওঁ আৰু তাতে বেষ্ট পৰ্যায় পাবলৈ মই সক্ষম হওঁ। তো নেক্সট তাৰপৰা চিলেকশ্যন পাই পিনি মই আপোনাৰ মিষ্টাৰ আছাম খেলিব যাওঁ। তো তাতে মই আপোনাৰ 150-200 মানে প্ৰতিযোগীৰ মাজত মই আপোনাৰ 5 নম্বৰ স্থান পাই মিষ্টাৰ ইণ্ডিয়াৰ কাৰণে চিলেকশ্যন পাওঁ। তো তাতে মোৰ সেইটোৱে কেটেগৰী আছিলে কি মই ডেনিম জিন্স মডেল খেলিছিলোঁ, মানে ফিজিক্স যিটো মানে জিন্স পেণ্ট থাকে। তো তাৰ পৰা মই গৈ পিনি আপোনাৰ নেক্সট আহিলোঁ মই নিজৰ জেগাত মিষ্টাৰ যোৰহাট। ভাবিছিলোঁ যে মই বডি বিল্ডিং খেলাটো বহুত দৰকাৰ হয় এইটো লাইনত। তো বডি বিল্ডিং লাইনত মই NPC ৱৰ্ল্ড ৱাইড ইণ্ডিয়াৰ লেভেলত মই আপোনাৰ মিষ্টাৰ যোৰহাটত খেলি ছিনিয়ৰ কেটেগৰীত বডি বিল্ডিঙত আপোনাৰ ফাৰ্ষ্ট পজিশ্যন সহ গ'ল্ড পাবলৈ সক্ষম হওঁ। আৰু নেক্সট হৈ গ'ল কি মই মেন ফিজিকো খেলোঁ তাতে। যে বহুতে ভাবে মই গোটেইকেইটাতে খেলিছোঁ, গোটেইকেইটাত খেলা চাগে নাই নেকি আমাৰ ইয়াত, মানে এতিয়ালৈকে যোৰহাটৰ পৰা ধৰি লৈ আছে চাগে 2-এজন ওলাব ক'ৰবাত, কিন্তু তিয়কৰ পৰা এইটো ইয়াত নাই চাগে তেনেকুৱা। তো মই ফাৰ্ষ্টজন খেলুৱৈ বুলি মই নিজকে ভাবোঁ আৰু। তো তাতে মই আপোনাৰ ফাৰ্ষ্ট পজিশ্যন পাওঁ আৰু গ'ল্ড পাওঁ। পাই পিনি মই ইয়াতে এবাৰ প্ৰতিযোগিতা সামৰণি মাৰিছোঁ। তো নেক্সট মই চাওঁ, নেক্সট আৰু ভাল কৰিব চাম, নেক্সট আৰু মই ট্ৰফি আনিব চাম। আৰু নেক্সট মই উঠি অহা প্ৰজন্মকো কওঁ যে যিখিনি আমাৰ জিমত আছে, জ্যেষ্ঠই হওক কোনোবাই হওক, 65 ইয়াৰ্ছতো আপোনাৰ বডি বিল্ডিং কৰিছে মাষ্টাৰ্ছত। তো তেখেতলোককো কওঁ যে আহক, ওলাই আহক, চব আহক। আজি লেডিজখিনি আমাৰ বহুত তিয়কত পিছপৰা হয়, পিছপৰা বুলি মই নিজে কৈছোঁ। কাৰণ তেখেতলোকে ফিটনেছটো এনেকুৱা টাইপ মানে কি হয়, বেলেগ টাইপ বুলি হয় সদায়। তো ঘৰৰ মানুহক কিবা বাধা কৰে, কিবা কৰে যে নাযাবি জিমত গ'লে আমুক হয় তামুক হয়, তেনেকুৱাতো কোনো কথা নাই। যদি ৰাস্তাই পদূলিয়ে খোজকাঢ়ি আপোনাৰ গাড়ীয়ে খুন্দিয়াই থৈ যাব, বৰষুণ দিব আজি, তো তেনেকুৱা কথা থাকে। জিমতো তেনেকুৱা কথা নাথাকে। আহক, চবে ফিটনেছটো এটা মেইনটেইন কৰি ৰাখক, মজবুত থাকক, বছ মই এইটোৱে বিচাৰোঁ। মিষ্টাৰ আপাৰ আছামত আপোনাৰ ছেকেণ্ড পজিশ্যন আৰু ফাৰ্ষ্ট ৰানাৰ্ছ আপ পাবলৈ সক্ষম হওঁ আৰু তাতে বেষ্ট পৰ্যায় পাবলৈ মই সক্ষম হওঁ। তো নেক্সট তাৰপৰা চিলেকশ্যন পাই পিনি মই আপোনাৰ মিষ্টাৰ আছাম খেলিব যাওঁ। তো তাতে মই আপোনাৰ 150-200 মানে প্ৰতিযোগীৰ মাজত মই আপোনাৰ 5 নম্বৰ স্থান পাই মিষ্টাৰ ইণ্ডিয়াৰ কাৰণে চিলেকশ্যন পাওঁ। তো তাতে মোৰ সেইটোৱে কেটেগৰী আছিলে কি মই ডেনিম জিন্স মডেল খেলিছিলোঁ, মানে ফিজিক্স যিটো মানে জিন্স পেণ্ট থাকে। তো তাৰ পৰা মই গৈ পিনি আপোনাৰ নেক্সট আহিলোঁ মই নিজৰ জেগাত মিষ্টাৰ যোৰহাট। ভাবিছিলোঁ যে মই বডি বিল্ডিং খেলাটো বহুত দৰকাৰ হয় এইটো লাইনত। তো বডি বিল্ডিং লাইনত মই NPC ৱৰ্ল্ড ৱাইড ইণ্ডিয়াৰ লেভেলত মই আপোনাৰ মিষ্টাৰ যোৰহাটত খেলি ছিনিয়ৰ কেটেগৰীত বডি বিল্ডিঙত আপোনাৰ ফাৰ্ষ্ট পজিশ্যন সহ গ'ল্ড পাবলৈ সক্ষম হওঁ। আৰু নেক্সট হৈ গ'ল কি মই মেন ফিজিকো খেলোঁ তাতে। যে বহুতে ভাবে মই গোটেইকেইটাতে খেলিছোঁ, গোটেইকেইটাত খেলা চাগে নাই নেকি আমাৰ ইয়াত, মানে এতিয়ালৈকে যোৰহাটৰ পৰা ধৰি লৈ আছে চাগে 2-এজন ওলাব ক'ৰবাত, কিন্তু তিয়কৰ পৰা এইটো ইয়াত নাই চাগে তেনেকুৱা। তো মই ফাৰ্ষ্টজন খেলুৱৈ বুলি মই নিজকে ভাবোঁ আৰু। তো তাতে মই আপোনাৰ ফাৰ্ষ্ট পজিশ্যন পাওঁ আৰু গ'ল্ড পাওঁ। পাই পিনি মই ইয়াতে এবাৰ প্ৰতিযোগিতা সামৰণি মাৰিছোঁ। তো নেক্সট মই চাওঁ, নেক্সট আৰু ভাল কৰিব চাম, নেক্সট আৰু মই ট্ৰফি আনিব চাম। আৰু নেক্সট মই উঠি অহা প্ৰজন্মকো কওঁ যে যিখিনি আমাৰ জিমত আছে, জ্যেষ্ঠই হওক কোনোবাই হওক, 65 ইয়াৰ্ছতো আপোনাৰ বডি বিল্ডিং কৰিছে মাষ্টাৰ্ছত। তো তেখেতলোককো কওঁ যে আহক, ওলাই আহক, চব আহক। আজি লেডিজখিনি আমাৰ বহুত তিয়কত পিছপৰা হয়, পিছপৰা বুলি মই নিজে কৈছোঁ। কাৰণ তেখেতলোকে ফিটনেছটো এনেকুৱা টাইপ মানে কি হয়, বেলেগ টাইপ বুলি হয় সদায়। তো ঘৰৰ মানুহক কিবা বাধা কৰে, কিবা কৰে যে নাযাবি জিমত গ'লে আমুক হয় তামুক হয়, তেনেকুৱাতো কোনো কথা নাই। যদি ৰাস্তাই পদূলিয়ে খোজকাঢ়ি আপোনাৰ গাড়ীয়ে খুন্দিয়াই থৈ যাব, বৰষুণ দিব আজি, তো তেনেকুৱা কথা থাকে। জিমতো তেনেকুৱা কথা নাথাকে। আহক, চবে ফিটনেছটো এটা মেইনটেইন কৰি ৰাখক, মজবুত থাকক, বছ মই এইটোৱে বিচাৰোঁ।